নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জানুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম চৰকাৰৰ বিস্ফোৰণ মন্তব্য। সন্মুখত আমি বৰ বেয়া দিন দেখিছোঁ। কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। ধৰ্ম পাহৰি আমি মানৱতাৰ অসম গঢ়িব বিচাৰিছোঁ। শংকৰ মাধৱ আজান ফকীৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয় শংকা আঁতৰাবলৈ গৌৰৱ গগৈৰ সেনাপতি হ'ম মই ৰেজাউল কৰিম। কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম চৰকাৰৰ বিস্ফোৰণ মন্তব্য। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আকৌ গৰজিল আৰক্ষীৰ বন্দুক। ধৰ্ষণত অভিযুক্ত ৰফিকুল ইছলামক আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত ৰফিকুল ইছলাম নামৰ অভিযুক্তটো কোকৰাঝাৰত মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণত অভিযুক্ত ৰফিকুল। আৰক্ষীৰ উমান পাই পলায়নৰ চেষ্টা কৰিছিল ৰফিকুলে। পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলালে গুলী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰত বিবাহ যাত্ৰীৰ বাহনৰ সৈতে শিহৰণকাৰী ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখনকৈ বিবাহ যাত্ৰীৰ 6খনকৈ বাহন। শিৱসাগৰৰ ডিমৌত দুৰ্ঘটনাগ্ৰস্ত হৈছে বৰযাত্ৰীৰ বাহনৰ এই ঘটনা। দুৰ্ঘটনাত কম বেছি পৰিমাণে আহত হৈছে 15 জনৰো অধিক যাত্ৰী। ধেমাজি চিলাপথাৰৰ পৰা শিৱসাগৰ মেছাগড়লৈ আহিছিল বৰযাত্ৰী। তেতিয়াই ডিমৌত ভলুকাগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। দুৰ্ঘটনাত বৰযাত্ৰীৰ 6খনকৈ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত সৃষ্টি হৈছে হুৱা-দুৱা পৰিস্থিতিৰ। আহতসকলক লগে লগে ডিমৌৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগ দিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। শ্বেৰমান আলীয়ে অখিল গগৈৰ দলত যোগ দিয়াৰ পাছতেই অখিল গগৈৰ বিস্ফোৰণ মন্তব্য। শ্বেৰমান আলী দা নামনিৰ ভাগ, মই উজনিত দপদপাই থাকোঁ। মন্দিয়া সমষ্টিত ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব শ্বেৰমান আলীয়ে। বিৰোধী ঐক্যমঞ্চই আসন এৰি নিদিলেও শ্বেৰমান দাক কোনেও পৰাস্ত কৰিব নোৱাৰে। শ্বেৰমান দা আৰু মই থাকিলে কোনেও হৰুৱাব নোৱাৰে। শ্বেৰমান আলীৰ কাষত বহুৱাই স্পষ্ট ঘোষণা অখিল গগৈ। অখিল গগৈক মানৱীয়তাবাদী পুৰুষ আখ্যা দিছে শ্বেৰমান আলীয়ে। আৰু আজি আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগ দিছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে এটা ব্ৰেকিং নিউজ। মছজিদসহ সংখ্যালঘুৰ দোকান বাসগৃহ জ্বলোৱাৰ পিছতেই অগ্নিকৰ্বা হৈ পৰিছে ত্ৰিপুৰা। 48 ঘণ্টাৰ বাবে ত্ৰিপুৰাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। চান্দা দিবলৈ অস্বীকাৰ কৰা মুছাব্বিৰ আলীৰ ওপৰত হৈছিল আক্ৰমণ। তৰ্কযুদ্ধই ৰূপ লৈছিল ভয়ংকৰ সংঘৰ্ষ। সংখ্যালঘুৰ কেইবাখনো বাহনত হৈছিল অগ্নিসংযোগ। ঘটনাৰ পিছতেই বৃহৎ অঞ্চলজুৰি জাৰি কৰা হৈছে 163 ধাৰা। ত্ৰিপুৰাৰ বিজেপিৰ মন্ত্ৰী সুধাংশু দাসৰ সমষ্টিত এই ঘটনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী আৰক্ষীৰ। মছজিদসহ সংখ্যালঘুৰ দোকান বাসগৃহ জ্বলোৱাৰ পিছতেই অগ্নিকৰ্বা হৈছে ত্ৰিপুৰা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে অখিল গগৈয়ে 2026ত শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে। অখিল গগৈ উজনিত ৰজা নহয়, অখিল গগৈৰ মিয়াৰ মাজতেহে ৰজা।
অখিল গগৈ একবিংশ শতিকাৰ আধুনিক বদন। অখিল গগৈয়ে নিজৰ ভেটি হেৰুৱাইছে, যাৰ বাবে ভয়ত নামনি অসমত সভা কৰি আছে। মিয়াপতিত গদগদ অখিল গগৈ। 26ৰ নিৰ্বাচনত অখিল গগৈ মোগলৰ সেনাপতিৰ ৰূপত অৱতীৰ্ণ হ'ব। অখিল গগৈয়ে মিয়াৰ চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হ'ব। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে ৰাজ্যিক বিজেপি। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে, মই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাই, মই বৰ অসম নিৰ্মাণৰ কথাহে কৈছোঁ। গৌৰৱ গগৈৰ নেতৃত্বত বৰ অসম গঢ়িম। শদিয়াৰ পৰা ধুবুৰীলৈকে সমন্বয় আৰু উন্নয়নৰ কথাহে কৈছোঁ। কিন্তু মোৰ মন্তব্যক বিকৃত কৰা হৈছে। মই ভাঙোনৰ কথাহে কেতিয়াও কোৱা নাই। বিতৰ্কৰ পিছতে প্ৰতিক্ৰিয়া কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ। মই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাই। এনেদৰে মন্তব্য কৰিছে কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে, আহি গ'ল উৰুকাৰ মাছৰ বজাৰৰ মূল্য তালিকা। উৰুকাৰ বজাৰত কোনবিধ মাছৰ কিমান দাম এই মুহূৰ্তত জনাই আছোঁ। প্ৰশাসনে নিৰ্ধাৰণ কৰিছে মাছৰ পাইকাৰীৰ মূল্য। 1 কেজি তলৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 190 টকা। 1 পৰা 2 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 280 টকা। 2 পৰা 2.5 কেজিৰ ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 330 টকা। ইফালে 2.5 পৰা 3 কেজি ৰৌ, বাহু আদিৰ দাম প্ৰতি কিলোত 380 টকা। 1 কেজি তলৰ গ্লাছ কাপ, চিলভাৰ আদিৰ দাম 140 টকা। নোয়াগাঁৱৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বজাৰৰ পৰা এই দাম নিৰ্ধাৰণ কৰা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান সময়ত ৰৌ, বাহু বা চিলভাৰ মাছৰ দাম কিমান আপুনিও কমেণ্টযোগে মতামত জনাওক।